নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 2 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব উচ্ছেদ খণ্ডত মুখ্যমন্ত্ৰীয়ে কয় মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়া মুছলমানৰ লগত যুদ্ধ চলি থাকিব উচ্ছেদ অভিযান চলিবই আমি জুবিনক ন্যায় দিম অবৈধ অনুপ্ৰৱেশকাৰী মিয়া মুছলমানকো কষ্ট দিয়ে থাকিম জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ডাঙৰ আপডেট এছআইটিয়ে এই তাৰিখে দাখল কৰিব চাৰ্জশ্বিট মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে কয় 15 ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গে লাভ কৰিব ন্যায় যিসকলে ভাবিছে আমি ন্যায় দিব নোৱাৰিম সেইসকল পুনৰ মিছা প্ৰমাণিত হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ক লৈ অসম চৰকাৰ বহু সিৰিয়াছ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় মই হত্যাকাণ্ড বুলি কৈছিলোঁ সেয়াই হ'ব এইদিনা যুগৰ মুখত চূণ পৰিব ইপিনে আজি ছিংগাপুৰ চৰকাৰে অসম চৰকাৰক মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন দিছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ মিয়া পাৰ্টিয়ে বাংলাদেশৰ লগত লগ লগাব বিচাৰে অসমক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে এছআইটিয়ে চলোৱা তদন্তত প্ৰতিবেদন ৰাজহুৱা নকৰাৰ লৈ যোৱা সময়ছোৱাত কংগ্ৰেছী সাংসদজনে কৰি থকা কটাক্ষ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক 100% পাকিস্তানী এজেণ্ট বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় গৌৰৱ গগৈ পিয়ৰলি পাকিস্তানী জুবিনৰ মৃত্যুৰ গোচৰত ফিটিং চাৰ্জশ্বিট দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে কেইবাটাও বিস্ফোৰক অভিযোগ অখিল গগৈৰ তেওঁ অভিযোগ কৰে যে চাৰ্জশ্বিট দাখিল কৰাৰ 2-3 দিনৰ পাছতে অভিযুক্তই পাব জামিন জুবিনৰ মৃত্যুৰ গোচৰত ফিটিং চাৰ্জশ্বিট দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে কেইবাটাও বিস্ফোৰক অভিযোগ অখিল গগৈৰ মাহৰ প্ৰথমটো দিনতে দেশবাসীলৈ সকাহ দাম কমিব গেছ সিলিণ্ডাৰৰ যোৱা মাহত দাম বৃদ্ধি পোৱাৰ পিছত নৱেম্বৰ মাহত গেছ সিলিণ্ডাৰৰ ক্ষেত্ৰত গ্ৰাহকে লাভ কৰিব সামান্য সকাহ আজি হোৱা মূল্য পৰিৱৰ্তনৰ দ্বাৰা দেশৰ গ্ৰাহকসকলে গেছ সিলিণ্ডাৰ কিছু কম মূল্যত ক্ৰয় কৰিব পাৰিব অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ অখিল গগৈয়ে ৰাজনীতিকৰণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই একে সময়তে সামাজিক মাধ্যমত অখিল গগৈক সমালোচনা কৰিবলৈ গৈ আছু আৰু ছাত্ৰ ৰাজনীতিৰ বহু কথা সাঙুৰি লৈছে বিমল বৰাই মন্ত্ৰী বৰাই এক প্ৰকাৰে বিশ্বাসঘাতক আখ্যা দিছে অখিল গগৈক বিকাশ অসমক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ মুখত কলা কাপোৰ বান্ধি উপভোগ কৰিছিল ৰৈ বিনালে সিনেমাখন উপভোগ কৰিয়ে ফেচবুকত দিছিল পোষ্ট তাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ অসমক বৰ্তমান তেওঁক ৰখা হৈছে দিছপুৰ থানাত কিছুদিন ধৰি পলাতক অৱস্থাত আছিল বিকাশ অসম জনজাতিকৰণ আৰু ছাত্ৰ শাসনৰ দাবীত শনিবাৰে ধেমাজি কছাৰীত ময়দানত কদম চতিয়া জাতি সন্মিলন অসমৰ আহ্বানত সংগঠনটোৰ 4টা ভাতৃ অগ্নিৰ সংগঠনৰ সহযোগত 10 সহস্ৰাধিক চতিয়া ৰাজ্যে বিশাল গণসমাৱেশ আৰু ধেমাজি নগৰত প্ৰতিবাদী সমদল অনুষ্ঠিত কৰে কংগ্ৰেছ বিধানসভাই টাই আহোম জনগোষ্ঠীৰ লগতে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ পথ ৰুদ্ধ কৰিছিল কংগ্ৰেছৰ ভুলৰ বাবে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণত জটিলতা আহি পৰিছে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰিছোঁ যদি এনে ধৰণৰ নিউজবোৰ চাব খোজে তেনেহলে আমাৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দি এটা লাইক দি যাব